প্ৰতন ৰেলৱে বিষয়া অধিবক্তা গ্ৰন্থ লেখক মাহেকীয়া গণশক্তি কাকতৰ প্ৰকাশক তথা সম্পাদক কলিয়াবৰৰ বিশিষ্ট নাগৰিক বিকাশ হাজৰিকাৰ হত্যাকাৰী ভাৰতীয় সেনাবাহিনীৰ জোৱান মনজিৎ গগৈ আৰক্ষীৰ জালত পৰিছে। জখলাবন্ধা আৰক্ষী থানা এলেকাধীন বাণীপুৰ নিবাসী বিকাশ হাজৰিকাক যোৱা ২৭ অক্টোবৰ তাৰিখে নিজৰ বাসগৃহত ঘৰৰ ভিতৰতে হত্যা কৰি পলায়ন কৰিছিল হত্যাকাৰী মনজিৎ গগৈ। ২৭ অক্টোবৰ হত্যাৰ বলি হোৱা বিকাশ হাজৰিকাৰ মৃতদেহ ৩১ অক্টোবৰ তাৰিখে ঘৰৰ ভিতৰৰ বন্ধ কোঠাৰ প্ৰত্যক্ষ কৰিছিল ভতিজী মেঘনা ময়ূৰ হাজৰিকাই। মনজিৎ গগৈ পিতৃগৃহ লখিমপুৰ ঘিলামুৰাত যদিও শৈশৱৰে পৰা কলিয়াবৰৰ শিলঘাটৰ মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি নাম কামাখ্যাত স্থায়ীভাৱে থাকিবলৈ লৈছিল অভিযুক্ত মনজিৎ গগৈ। ভাৰতীয় সেনাবাহিনীৰ জোৱান হিচাপে কৰ্মৰত অভিযুক্ত মনজিৎ গগৈয়ে সেনাবাহিনীৰ পৰা ছুটী লৈ ঘৰলৈ আহি সংঘটিত কৰিছিল হত্যাকাণ্ডৰ ঘটনা। হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা নম্বৰৰ গোচৰৰ অভিযুক্ত মনজিৎ গগৈক গ্ৰেপ্তাৰ কৰিছে জখলাবন্ধা আৰক্ষীয়ে। হয়, যোৱা ৩১-১০-২০২৫ মেঘনা ময়ূৰ হাজৰিকা তেখেতে আমাৰ থানাত আহি জনায় যে তেখেতৰ বৰ্তাক মৃত অৱস্থাত তেওঁৰ ঘৰত আছে। খবৰ দিয়াৰ লগে লগে আমাৰ CDSP মহোদয় আৰু লগতে ক্ৰাইম চিন অফিচাৰ আৰু গুৱাহাটীৰ পৰা ফৰেনচিক টিম আহে আৰু গোটেইখিনি তদন্ত কৰোঁ। আৰু তদন্ত কৰি আমি যেতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰোঁ তেতিয়া আমি গম পালোঁ যে মনজিৎ গগৈ বুলি ব্যক্তি এজনে মাৰ্ডাৰটো কৰিছে। আৰু মনজিৎ গগৈক যোৱা নিশা আমি হাতীগাঁৱৰ পৰা আমি কৰায়ত্ব কৰোঁ আৰু তেওঁৰ লগত কিছু মোবাইল যিটো আছিলে, যিজন ভিক্টিম আছিলে বিকাশ হাজৰিকা, তেওঁৰ মোবাইলো উদ্ধাৰ হৈছে। তেওঁৰ কিছু নথি পত্ৰ মাটি সংক্ৰান্ত তেওঁৰ মনজিৎ গগৈৰ ঘৰৰ পৰা আমি উদ্ধাৰ কৰিছোঁ, যিবিলাক আমি চিজ কৰা হৈছে। আৰু ঘটনাটো এনেকুৱা যে বিকাশ হাজৰিকাৰ এটা মাটি আছিলে আপোনাৰ কামাখ্যা গাঁৱত। সেই মাটিটোৰ লগতে তেওঁৰ মামাকৰো এটা মাটি আছিলে মনজিৎ গগৈ। আৰু সেই আগতে কথা বতৰা হৈছিল যে বিকাশ হাজৰিকাৰ মাটিখিনিতো যিহেতু মাটিটো এল পেটাৰ্ণো আছিলে, তাতে তেওঁ এখন গাহৰি ফাৰ্ম খুলিব। কিন্তু মনজিৎ গগৈয়ে যেতিয়া গাহৰি ফাৰ্মখন খুলিবলৈ অপাৰগ হ'ল, তেওঁৰ পইচা পাতি নাছিলে, পিছত লোন চোন ল'লে, তেতিয়া আকৌ বিকাশ হাজৰিকাই ক'লে যে মই মাটিটো নিদিওঁ, মই তাতে শাল খেতি কৰিম। এইটো লৈ পেলাই তৰ্কাতৰ্কি হৈছিলে। আৰু ২৭ তাৰিখে তেওঁ গুৱাহাটীৰ পৰা আহি পেলাই ৬:৩০ বজাত জখলাবন্ধাত পাই পেলাই ২ ঘণ্টামান তেওঁ উপেক্ষা কৰে। মানুহজন নাছিলে বিকাশ হাজৰিকা ঘৰত। আৰু বিকাশ হাজৰিকা যেতিয়া ঘৰলৈ আহি পোৱাৰ পিছত তেওঁ কেতিয়া আহি পালে গম নাপালে, কাৰণ সেই সময়তে তেওঁ এখন দোকানত চিগাৰেট খাই আছিলে। বিকাশ হাজৰিকাক যেতিয়া গেটত নক কৰিলে তেতিয়া বিকাশ হাজৰিকাই গেটখন খুলি দিয়া নাছিলে। কিয় আহিছ তই, মই মাটি নিদিওঁ তোক, এনেকুৱা ধৰণৰ এটা তৰ্কাতৰ্কিৰ সৃষ্টি হয়। আৰু তেতিয়া মনজিৎ গগৈ তেওঁক ধাক্কা মাৰি দিয়ে, ৱালত লাগি মূৰটো ফাটে। ফাটাৰ পিছত তাতে তেওঁ ভয় খাই পেলাই ৰড এডাল দি আক্ৰমণ কৰে যাতে মানুহজন মৰে। আৰু তাৰপিছত তেওঁ ভাবিলে যিহেতু এইটো হ'লেই ঘটনা, গতিকে মাটিৰ কাগজখিনিও মই জ্বলাই দিওঁ। গতিকে গডৰেজৰ পৰা কাগজখিনি লৈ তাত জ্বলাই দিয়ে। আপোনালোকে চাগে দেখিছে ঘটনাস্থলীত। জ্বলাই দিয়াৰ পিছত তেওঁ যিখিনি দৰকাৰী কাগজ আছিলে সেই কাগজখিনি আকৌ লগত লৈ গুচি যায়, যিটো ফাইল আমি কালি উদ্ধাৰ কৰোঁ। আৰু বাহিৰৰ পৰা তলা লগাই দিয়ে যাতে মানুহজনে চিঞৰ বাখৰ কৰিছিলে ডকাইত বুলি। মানুহজনে যাতে ওলাই আহি চিঞৰ বাখৰ কৰিব নোৱাৰে বুলি বাহিৰৰ পৰা তলা লৈ তেওঁ কামাখ্যা বাগানৰ ফালে গৈ, যিটো আমাৰ বাগান আছে তাতে তেওঁৰ গাত লাগি থকা তেজখিনিও তেওঁ যিটো কাপোৰ আছিলে সেইখিনি খুলি তাত জ্বলাই দিয়ে। আৰু চিমখনো তাত ভাঙে। তেওঁ নিজৰ মোবাইলত এবাৰ লগায়, তাৰপিছত চিমখনো তাতে ভাঙি পেলাই দিয়ে। সেইখিনি আমি এতিয়া তদন্তৰ খাতিৰত আমি চিজ কৰিম। আৰু যিডাল ৰদেদি মাৰিছিলে তেওঁ লুকাই থৈ আহে, আমি এতিয়া ইয়াত ডিছক্ল'জাৰ ষ্টেটমেণ্ট বনাই আমি সেইখিনি উদ্ধাৰ কৰিম। আৰু আমি ভাবোঁ যে আমি ৩ মাহৰ ভিতৰতে কেছটো চাৰ্জশ্বিট দিম আৰু যথেষ্ট এভিডেঞ্চ পোৱা গৈছে। ২৭ তাৰিখে তেওঁ নিশাই কৰিছিল নেকি? ২৭ তাৰিখে ৮:৩০ বজাত তেওঁ কৰিছিল নিশা। অভিযুক্ত মনজিৎ গগৈ ভাৰতীয় সেনাবাহিনী নিয়োজিত বুলি আমি এটা খবৰ পাইছোঁ। নিয়োজিত তেওঁ আমাক জনোৱা মতে আমি এতিয়া ভেৰিফাই কৰিম। তেওঁ জেছলমাৰৰ এটা ইউনিটত তেওঁ চাকৰি কৰে। তেওঁৰ পষ্টিং আছিলে কাশ্মীৰত। তেওঁ ছুটী লৈ আহিছিলে, আপোনাৰ এমাহৰ ছুটী লৈ আহিছিলে। তেওঁ জইন কৰিব লাগিছিলে মে' মাহতে, কিন্তু তেওঁ কাগজো আহিলে আৰ্মিৰ পৰা, কিন্তু তেওঁ জইন কৰিবলৈ নগৈ পেলাই তেওঁ শিলঘাট থানাৰ থ্ৰু দি এটা মেছেজ দিয়া বুলি কৈছে, যিটো আমি এতিয়া ভেৰিফাই কৰিম যে তেওঁ চাকৰিলৈ নাযায়। গতিকে এই ইউনিটৰ আমি নামটো লৈছোঁ। এতিয়া তাৰে কৰ্ণেলৰ লগত কথা পাতি পেলাই আমি কি পৰ্যায়ত তেওঁ আছিলে, তেওঁ পলাই আহিছিল তাৰ পৰা নে তেওঁ ছুটী লৈ আহিছিলে নে তেওঁ চাকৰিয়াল হয় নে নহয়,
সেইটো আমি তদন্তত এতিয়া আনিম। তেওঁ মাইনৰ অৱস্থাতো এনেকুৱা ধৰণৰ ক্ৰাইম কৰিছিল বুলি এটা খবৰ পাইছোঁ। আপোনালোকৰ হয়তো থানাত ৰেকৰ্ড থাকিব। ক'ত তেওঁ ডকাইত কৰিছিল বুলি শিলঘাটত ডকাইতৰ ঘটনাৰ লগত জড়িত আছে, তেওঁ মাইনৰ হৈ থকা অৱস্থা। নাই, এতিয়াতো এনেই আমাক কৈছে বহুত মানুহে যে অমুকৰ ঘৰত চুৰ কৰিছিলে, তমুকৰ ঘৰত ডকাইত কৰিছিলে। তথ্যখিনি মই চাব দিছোঁ, পালে মই আপোনালোকক জনাই দিম। ব্যুৰো ৰিপৰ্ট, NE এক্সপ্ৰেছ।